শ্ৰদ্ধা ৰাইজ মই এইখিনিতে কৈ দিওঁ আমাৰ লংকাৰ পানী টেংকিৰ ওচৰত ৰুম্পা সিকদাৰ তাইৰ নাম আৰু তাৰ দেউতাক মাক কিডনি ৰোগত ভুগি আছে যোৱাকালি মই তেওঁলোকৰ ঘৰত গৈছিলো মোৰ লগত লোখালী বাবু গৈছিলে আমি দেখিছো খুব বেয়া পৰিস্থিতি তেওঁলোকৰ যি চিকিৎসা সেই চিকিৎসাৰ বাবে বহুত টকাৰ প্ৰয়োজন গতিকে দাদাই ৰাতিপুৱা মোক ফোন কৰিলে ফোন কৰাৰ পিছতে দাদা আহিছে আজি তেওঁ গান গাব ঐ সাউন্ড কম কৰ ভাই সাউন্ড কম কৰ তেওঁ ৰাতিপুৱা আহি পায় তেওঁ মোক ক'লে যে মই গান গাম আৰু গান গোৱাৰ যিটো মাননি ওলাব যি পইচা ইয়াত উঠিব সেইটো তেওঁলোকৰ পৰিয়ালক আমি গতাই দিম কি সুন্দৰ এক মানসিকতা তেওঁ চাওক কিমান কষ্ট কৰি আহিছে তেওঁ ভালকে খোজ কাঢ়িব নোৱাৰে তেওঁ গান গাই দুপইচা পায় যেনে তেনে জীৱন নিৰ্বাহ কৰে কিন্তু তেওঁৰ মনত চাওক কিমান এটা ডাঙৰ কথা বহুত ডাঙৰ কথা মানৱতা যিটো আছে তেওঁ কৈছে যে মই গান গাই যিটো পইচা পাম আজি সেই পইচাটো সেই পৰিয়ালটোক দিম ইয়াতকৈ ডাঙৰ কথা আৰু কিবা হ'ব পাৰেনে বাৰু গতিকে মই সকলোকে অনুৰোধ জনাইছো আপোনালোকৰ হাতত যি পইচা আছে 2 টকা যি আছে আপোনালোকে আমাক দি যাব আৰু সেই পৰিয়ালটোক আমি সহায়ৰ বাবে দিম উন্নত চিকিৎসাৰ বাবে দিম তেওঁলোকৰ দেউতাক মাক ইতিমধ্যে কিডনি ৰোগত ভুগি আছে দুইটা কিডনি মানে বিকল হৈ গ'ল তেওঁলোকৰ মই দাদাক মাইক্ৰফোনটো দিছে দাদাই ধুনীয়াকৈ গান এটা গাব জাস্ট প্ৰথমতে এটা জুবিনদাৰ গীত এটা গাইছো আপোনালোকে আমাৰ লগত দাদা আমাৰ লগত আহিছে আৰু দাদাই ধুনীয়াকে গান মানে চাব গানটো চাব আৰু কিবা এটা তেওঁ আমাক আগবঢ়াম বুলি তেওঁ মোক কৈছে ধন্যবাদ এই পৰিয়াল কেইটাৰ বাবে আমি সকলো আগবাঢ়ি আহিছো আৰু সকলো আগবাঢ়ি আহক দাদাই দিছে কিবা এটা তেওঁ দিছে মই এই কথাটো ক'লো যে তেওঁলোকৰ দেউতাক মাক বৰ্তমান কিডনি ৰোগত ভুগি আছে দাদাই সহায় কৰিছে সকলোৱে তুমি কি আর জানো না সঙ্গে তো কাউ যাবে না সময় তাকিতে এই দেহার মূল্য নাই উড়া দিলে হইবে ছাই এই দেহার মূল্য নাই উড়া দিলে হইবে ছাই প্রাণবায়ু ছাড়িয়া যাইবে আমার যাইতে হইবে অন্তিম কালে নদীর কুলে হইবে বাসর অন্তিম কালে মন মোর সোহনা বঢ়িয়া 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 এইটো দিছে দাদাই দিছে আৰু এই হেৰিও দিছে এইটো এটা ঘূৰি যা পৰিয়ালৰ কাৰণে আপোনাক কিবা মোবাইলটো দি দে পিতা মাতা শোধের ভাই মোবাইলটো কাবাক দি দে হেলাই আছে হেলাই ইয়াতে ৰাখ পিতা মাতা শোধের ভাই হেলাই আছে হেলাই নাই সবাই তো ছাড়িয়া যাইবে আমার যাইতে হইবে সময় আসিলে কোনোবাই কিবা দিব বিচাৰিলে দিব পাৰে হইবে সময় ইয়াতে সোমাই দিয়ক মন আৰু আমি এনেদৰে ৰাস্তাত ওলাই আহিছো আমি চিকেন আৰু সন্মুখত আছে ৰাজেন ভাই আৰু বহুত মানুহ আছে এই দুজন মানুহ আপোনালোকে চাইছে ভিডিঅ'ত কালি এটা দিছিলো আজি এটা দিছিলো দুজন মানুহৰ বহুত পৰিস্থিতি বেয়া সেইবাবে মানুহৰ ওচৰত আমি এনেকুৱা
ডনেট বক্স ওলাই পিনে আমি ৰাজপথত ওলাই আহিলোঁ। ইয়াৰ বাহিৰে আমাৰ ওচৰত কোনো উপায় নাই। গতিকে আপোনালোকে ভিডিঅ'টো চাইছে, আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক। আৰু কিছুমান লোক আছে যোনে আৰু আমাৰ লগত আহিছে লামডিঙৰ পৰা আহিছে, তেওঁ গান গায় আৰু তেওঁ নিজে মোক ফোন কৰিছে যে মই অলপ যি গান গাই যি আজি টকা পাম সেই টকাটো তেওঁলোকৰ পৰিয়ালৰ চিন্তা, মানে তেনেকুৱা কথা। কোনোবাই কিবা দিব বিচাৰিলে দিব পাৰে। লংকাৰ দুটা পৰিয়াল আৰু সেই দুটা পৰিয়ালৰ যি উচ্চ চিকিৎসা, সেই চিকিৎসাৰ বাবে আমি আগবাঢ়ি আহিছোঁ। আৰু সেই তেওঁলোকৰ চিকিৎসাৰ বাবে কিছু ধনৰ প্ৰয়োজন, কিছু টকাৰ প্ৰয়োজন, সেই টকাৰ বাবে আমি আগবাঢ়ি আহিছোঁ আৰু ৰাইজৰ ওচৰত আহিছোঁ। ৰাইজে আগবঢ়োৱা যি টকা, সেই টকাৰে আমি তেওঁলোকৰ উচ্চ চিকিৎসাৰ বাবে আগবঢ়াম।